হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন হ'ল খালিফা আব্দুল ৱালাৰ। যোৱাকালি মৃত্যুবৰণ কৰে দৰং ধৰ্মগুৰু পীৰে কামেল খালিফা আব্দুল ৱালাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জানাজা নামাজত আহিছে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ। দৰঙৰ ইছলাম ধৰ্মৰ ধৰ্মগুৰু তথা পীৰ আব্দুল আৱালে যোৱাকালি নিজ বাসভৱনত মৃত্যুবৰণ কৰে। এশ বছৰৰ ঊৰ্ধৰ ব্যক্তিজনৰ আছিল হাজাৰ হাজাৰ ভক্ত। যোৱাকালিৰ পৰাই লোকজনৰ বাসগৃহত অসংখ্য লোকে ভিৰ কৰি আহিছে আৰু আজি দিনৰ 2 বজাত বালিজান ঈদগাহ ময়দানত তেখেতৰ জানাজা সম্পন্ন কৰা হয়। নামাজত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও, লখিমপুৰ, মৰিগাঁও আদি জিলাৰ পৰাও আহিছে বহু সংখ্যক ভক্ত। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত আব্দুল আৱালাৰ পুত্ৰ মাজম আলীয়ে জানাজা নামাজৰ ইমামতি কৰে। তেখেতৰ মৃত্যুৰ খবৰ পাই উপস্থিত হোৱা লোকসকলে কান্দনত ভাগি পৰে। ৰাজ্যবাসীৰ পৰা পীৰগৰাকীৰ বাবে দুৱাৰ প্ৰাৰ্থনা কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। হয়, এটি আমি স্থানীয় ব্যক্তি হিচাপে স্থানীয় লোকসকলৰ কাৰণে এটি মৰ্মান্তিক কথা। আপোনালোক সকলোৱে জ্ঞাত। আপোনালোকৰ মাধ্যমেদি হয়তো অসমবাসী ৰাইজলৈ জনাব বিচাৰিছোঁ যে আমাৰ বালাবাৰীৰ নিবাসী পীৰে কামেল হজৰত মৌলানা আব্দুল আল চাহেব ইন্তেকাল কৰিছে যোৱাকালি ৰাতি 7টাত। তো আজি তেখেতৰ জানাজা সম্পন্ন হ'ল। তো জানাজাত অতি কমেও প্ৰায় 50,000ৰ ওচৰা-ওচৰি মানুহ আজি অংশগ্ৰহণ কৰিলে জানাজা নামাজত। তেখেত এগৰাকী সহজ সৰল ব্যক্তি আছিলে, সৎ মনৰ ব্যক্তি আছিলে। প্ৰথম অৱস্থাত তেখেত ইমামতি কৰিছিলে। তাৰপিছত গৈ গৈ এটা সময়ত তেওঁ খলিফা হৈছিলে আৰু তেখেতৰ মানে খলিফিয়াত সময় পিছত মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকজন আহি তেখেতৰ তাত মুৰিদ হৈছিলে। অসমৰ বাহিৰতো কেইবা এটা ষ্টেটতো তেখেতৰ মুৰিদ আছে তাৰমানে, আৰু প্ৰায় কেইবা লক্ষ মুৰিদ তেখেতৰ আছে। আমি সৰুৰ পৰা চাই আছোঁ। মোৰ সম্পৰ্কীয় মহা হয়, তেখেতৰ ঘৰত বিভিন্ন জলচাত বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন লোকসকলক মই চিনি পাইছিলোঁ, মোৰ দেখা সাক্ষাৎ হৈছিলে আৰু খবৰ লৈছিলে। সেই হিচাপত যদিও বতৰটো যোৱাকালি ৰাতি বেয়া হৈ আছিলে, তথাপিও বহুত জেগাৰ পৰা ৰাতি অসংখ্য মানুহ আহিছে। মানুহখিনি ৰাতিলৈ ৰখি আছে। আজি প্ৰায় 30,000ৰ ওপৰত হ'ব, প্ৰায় 40,000 মানুহ জানাজাত অংশগ্ৰহণ কৰিছে। হয়তো অনুকূল বতৰৰ কাৰণে বহুত দূৰৰ মানুহখিনি আহিব পৰা নাই। তেখেতসকল ফোনযোগে আলোচনা কৰিছে, আফচোচ কৰি আছে। এতিয়ালৈ মানুহ আহি আছে। তো আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসী ইছলাম ধৰ্মাৱলম্বী লোকক অনুৰোধ কৰিছোঁ আপোনালোক সকলোৱে দোৱা কৰিব। আমাৰ কাৰণে এটি মৰ্মাহত কথা। আমি স্থানীয় হিচাপে এগৰাকী সৎ মনৰ এজন খলিফাক আমি হেৰুৱালোঁ। আমি ইয়াতকৈ আৰু বেছি কি ক'ম আপোনালোকৰ মাধ্যমেদি। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'